আমি আজি এথিয়াপল্লী ৱাটাৰফলছলৈকে আহিলোঁ। এইটো এণ্ট্ৰেঞ্চ ৰোড আৰু আমি ৰাতিপুৱা 9টা বজাত আহি পালোহি। তাৰপিছত আমি ভিতৰলৈ গৈ আছোঁ আৰু ভিতৰত সোমাবৰ কাৰণে 60 টকা এজনৰ কাৰণে। এই 60 টকাৰ টিকেট লৈ আমি সোমালোঁ। এইটো ভিতৰৰ ফালে যোৱা ৰাস্তা আৰু ইয়াৰ পৰা 500 মিটাৰ্ছ আপোনাৰ ৱাটাৰফলছৰ ওপৰৰ অংশটো এতিয়া গৈ আছোঁ 500 মিটাৰ্ছ। এয়া আহি পালোৱে। তাৰপিছত ওপৰৰ অংশটো এয়া ৱাটাৰফলছ ওপৰৰ পৰা তললৈকে পৰি আছে আৰু আমি ওপৰৰ পৰা আকৌ তললৈ যাবৰ কাৰণে 500 মিটাৰ্ছ। এতিয়া 500 মিটাৰ্ছ তলৰ পৰা আমি ওপৰৰ নিজৰাটো চাব পাৰি, ৱাটাৰফলছটো চাব পাৰি। আৰু এইটো ৰাস্তাটো ইমান খুব ভাল নহয়, তথাপিও সাৱধানেৰে যাব লাগে। চব পাথৰেৰে ৰাস্তা, অলপ সাৱধান ল'ব লাগিব। এয়া আমি আহি পালোঁ এয়া ৱাটাৰফলছলৈকে তলত, আৰু ইয়াত বহুতো মানুহ আহিছে ৱাটাৰফলছ চাবলৈ। দেখিছে ইমান ধুনীয়া ৱাটাৰফলছ। আৰু এইটো এথিৰাপল্লী ৱাটাৰফলছৰ কাৰণে বিখ্যাত। এতিয়া আমি ইয়াত আহিবৰ কাৰণে আপোনাৰ আৰ্ণাকুলাম জাংচন যিটো ষ্টেচন, ৰেলৱে ষ্টেচন, নাইবা আৰ্ণাকুলাম টাউন ৰেলৱে ষ্টেচনৰ পৰাও আহিব পাৰে চালাকুৰিলৈ। আৰু ৰাস্তাটো অকল 45 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত আপুনি চালাকুৰি আহিব পাৰে আৰ্ণাকুলাম ষ্টেচনৰ পৰা। আৰু আৰ্ণাকুলাম ষ্টেচনৰ পৰা চালাকুৰিলৈকে আপুনি চিটিং চেয়াৰ লয়, তেতিয়াহ'লে আপোনাৰ অকল 65 টকা লয় ইয়ালৈকে আহিলে, চালাকুৰিলৈকে আহিলে। আৰু চালাকুৰিৰ পৰা আপুনি যদি এথিৰাপল্লী আহে তেতিয়া বাছ এভেইলেবল আছে। আপোনাৰ বাছ ষ্টেণ্ডৰ পৰা আপুনি এথিৰাপল্লীলৈ আহক, সেইটো বাছৰ অকল 50 টকাত আপুনি ইয়ালৈকে আহিব পাৰে। আপোনাৰ কম বাজেটত আপুনি ইয়ালৈকে আহিব পাৰিব যদি আপুনি ট্ৰেইন আৰু বাছটো ব্যৱহাৰ কৰে। যদি আপুনি টেক্সিত আহিব বিচাৰে তেতিয়াহ'লে টেক্সিৰ ভাড়াটো হ'ব 3000 পৰা 4000লৈকে অহা যোৱাত আপুনি আহিব পাৰিব। অহা যোৱা 2000ত আপুনি আহিব পাৰিব 4000। এচাক ৱাটাৰফলছ পৰি আছে তলত। ইয়াত বাহুবলী শ্বুটিং কৰা হৈছিলে। এতিয়া আমি সকলোৱে চালোঁ বাহুবলী। ওপৰৰ পৰা নামি আহে বাহুবলী। সেইটো কাৰণে এইটোৰ কাৰণে বাহুবলী ৱাটাৰফলছো কোৱা হয়, বাহুবলী শ্বুটিং কৰাৰ কাৰণে। ধুনীয়া ঠাই। এই ৱাটাৰফলছ পৰি আছে। ইয়াত বহুতো মানুহ ছাইডত গাও ধুৱে। আৰু ইয়াত আপুনি খোৱা বস্তু আনিব নোৱাৰে, কাৰণ ইয়াত বান্দৰ বহুত আছে আৰু খোৱা বস্তু বান্দৰে দেখিলে তেতিয়া আক্ৰমণ কৰে। সেইকাৰণে আমি ইয়াত লিখাই আছে, ৱাৰ্ণিং দিয়া আছে আমাৰ টুৰিষ্টক কি খোৱা বস্তু আৰু বটলটো আনিব নালাগে। যদি খোৱা বস্তু আনে তেতিয়াহ'লে বান্দৰৰ কাৰণে বিপদ হয়। আৰু ইয়াত সকলো আহিব পাৰে, কিন্তু বেছি বয়সৰ মানুহ, যেনেকুৱা 70-80 বয়সৰ মানুহ ইয়াত অহাটো অলপ দিগদাৰ। নামোতে সহজৰে নামিব পাৰে, কিন্তু উঠোতে তেতিয়া অলপ কষ্ট হয় বুঢ়া মানুহৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোকেও আহক